গতিকে ৰেৱন্ত ৰেড্ডিৰ বক্তব্য নিন্দাৰ যোগ্যতো হয়েই, কিন্তু তেওঁ সঁচা কথাটোৱে কৈছে চাগে। কংগ্ৰেছ মানে মুছলমান, মুছলমান মানে কংগ্ৰেছ। ভিতৰত মনত থকা কথাটো কিজানি তেওঁৰ বক্তব্যত প্ৰকাশ কৰিছে। আৰু মই ভাবো এই বক্তব্য কংগ্ৰেছৰ নেতা ৰেৱন্ত ৰেড্ডিৰ নহয়, এই বক্তব্য ৰাহুল গান্ধী আৰু সোনিয়া গান্ধী আৰু গৌৰৱ গগৈৰ বক্তব্য। কাৰণ কংগ্ৰেছ ফেটাৰ্নিটি, কংগ্ৰেছে সদায় স্বাধীনতাৰ পিছৰে পৰাই ভোট বেংকৰ ৰাজনীতি আৰু বিভাজনৰ ৰাজনীতি আৰু তুষ্টিকৰণৰ ৰাজনীতি, যি তিনিটা অত্যন্ত ঘৃণনীয় নিজ যিটো তেওঁলোকৰ নীতি, ভোট বেংকৰ ৰাজনীতি, বিভাজনৰ ৰাজনীতি আৰু তুষ্টিকৰণৰ ৰাজনীতি, এই ঘৃণনীয় নিজ এই তিনিটা ৰাইজে নিবিচৰা অনীতিক নীতিলৈ ৰূপান্তৰ কৰিছে কংগ্ৰেছ দল। গতিকে আমি কংগ্ৰেছ দলকো তীব্ৰ ভাষাৰে গৰিহণা দিছো।